হোজাৰ নীলবাগান বজাৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুই পক্ষৰ মাৰপিটত আহত হৈছে 4জনকৈ লোক। হাতে হাতে লাঠি লৈ আক্ৰমণ কৰিছে পৰস্পৰক। অবৈধভাৱে গাড়ীৰ পাৰ্কিংক কেন্দ্ৰ কৰি এই মাৰপিটৰ ঘটনাৰ সূত্ৰপাত ঘটে। ঘটনাক লৈ দীৰ্ঘ সময় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থাকে। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে ঘটনাস্থলীৰ পৰিস্থিতিৰ পাছত। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তিও কৰোৱা হৈছে। এয়া খবৰ হোজাৰ নীলবাগান বজাৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুই পক্ষৰ মাৰপিটত আহত হৈছে 4জনকৈ লোক। লাঠি লৈ আক্ৰমণ কৰিছে হাতে হাতে পৰস্পৰক। এই দৃশ্য দেখুৱাইছো নিউজ 18ৰ দৰ্শকক। অবৈধভাৱে গাড়ীৰ পাৰ্কিংক কেন্দ্ৰ কৰিয়ে এই মাৰপিটৰ ঘটনাটো সূত্ৰপাত ঘটে। দীৰ্ঘ সময় ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থাকে হোজাৰ নীলবাগানত। আৰক্ষীয়ে পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়তো ভৰ্তি কৰোৱা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগ আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বোকাজানত উচ্ছেদ অভিযান চলিছে। বোকাজানৰ মাজেৰে যোৱা 4লেনযুক্ত পথৰ কাষৰ যিসকল লোকে ক্ষতিপূৰণ পোৱাৰ পিছতে বেআইনীভাৱে ভূমি দখল কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কেইবাবাৰো জাননী দিয়াৰ পাছতো ঠাইসমূহ এৰি নিদিয়াত শনিবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে স্থানীয় প্ৰশাসনৰ সহযোগত সেই ঘৰসমূহ জেচিবি বুলডোজাৰ লগাই ভাঙি পথৰ বাবে নিৰ্দিষ্ট ভূমি মুকলি কৰিছে। এয়া খবৰ হৈছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ। তেওঁলোকে লৈছে উদ্যোগ আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বোকাজানত চলিছে এইদৰে উচ্ছেদ অভিযান। বোকাজানৰ মাজেৰে যোৱা 4লেনযুক্ত পথৰ কাষৰ যিসকল লোকে ক্ষতিপূৰণ পোৱাৰ পিছতো অবৈধভাৱে তেওঁলোকে তাত ঘৰ বনাই আছে, তেওঁলোকক এইদৰে প্ৰশাসনে বুলডোজাৰ আৰু জেচিবি লগাই নিৰ্দিষ্ট পথ মুকলি কৰিবৰ বাবে ঘৰসমূহ ভাঙি উচ্ছেদ চলাইছে। অবৈধভাৱে দখল কৰা মানে কি, এইটো ধৰক চৰকাৰী মাটিত আছে। আমাক জইণ্ট ছেক্ৰেটাৰীয়ে জনোৱা মতে কাউন্সিলৰ তেওঁলোকে যিটো ঘৰ দুৱাৰৰ মূল্য হয় সেইটো দি দিছে, কিন্তু মাটিৰ মূল্যটোৰ ক্ষেত্ৰত ক্লাৰিফিকেশ্যন দিয়া নাই। চৰকাৰী মাটি বুলি কৈছে। এনভাইৰনমেণ্টেল ক্লিয়াৰেঞ্চ যিটো আছিল সেইটো আমি কাগজটো এতিয়ালৈকে পোৱা নাই। কথাটো বুজি পাইছে না? যদি সেইটো নোপোৱাকৈ আমিতো আৰু গছ কাটিব নোৱাৰি, আৰু এইটো চেগুন গছ আছিল। নগাজনে আপোনাক কি বুলি ক'লে ছাৰ? সেইখিনি জেগা যে আপুনি নকৰিলে, নগাজনে কি ক'লে আপোনাক? সেইটো সময়ত মোক ডিচি ছাৰে ফোন কৰি আছিল। হয় হয়। ডিচি ছাৰে আমি বিএলঅ মানে এই ভেকচিনেশ্যনৰ কাৰণে বিএলঅ ৰিপৰ্ট লৈ আছো না। হয় হয়। এই 5টা বিএলঅ দিয়া নাই কাৰণে সঁচাকৈ 2বাৰকৈ ফোন কৰিছে। তেওঁৰ লগত মই একো কথা পাতিব পৰা নাই। কিন্তু ডকুমেণ্ট এটা দেখাইছে যিটো নেকি গাঁওবুঢ়াৰ চিল আৰু চহী আছে। সেইটো তেওঁ মাটিটো কিনা বুলি ডকুমেণ্ট দেখাইছে না? কিনা নহয়, এটা লেটাৰ দেখাইছে। বুজি পাইছোঁ। গাঁওবুঢ়াৰ যিটো লেটাৰটো আপুনি ছাৰ ভালকৈ চালে নাজানো, সেইটো তেওঁ মাটিটো আজিৰ পৰা 30 বছৰ আগতে কিনিছিলোঁ বুলি ডকুমেণ্টটো মই চোৱা নাই। কিন্তু সেইটো কথাটোৱে তেওঁ সেইটোহে গাঁওবুঢ়াই এনঅ'চি দিছে বুলি এইটো হেৰি। কৰ ফাঁকিৰে গোলাঘাট জিলাত নিতৌ সৰবৰাহ হৈ আছে বনজ সম্পদ। বিশেষকৈ ভুৱা চালানেৰে বিভিন্ন বালি মহলৰ পৰা চুবুৰীয়া নাগালেণ্ডলৈ দৈনিক ট্ৰাকে বালি প্ৰেৰণ কৰি আহিছে এটা অসাধু চক্ৰই। শনিবাৰে নিশা ভুৱা চালানেৰে বালি কঢ়িওৱা এখন ট্ৰাক মেৰাপানীত জব্দ কৰে বন বিভাগৰ লোকে। AS05AC0386 নম্বৰৰ ট্ৰাকখনত দৈগ্ৰুং বালি মহলৰ পৰা মেৰাপানীলৈ বুলি বালি কঢ়িয়াই আনিছিল। বন বিভাগৰ তালাচীত ট্ৰাকখনে ভুৱা চালানৰ সহায়ত দীৰ্ঘদিনে বালি সৰবৰাহৰ তথ্য পোহৰলৈ আহিছে। বিগত 11 নৱেম্বৰৰ এখন ট্ৰানজিট পাৰ্মিটৰ তাৰিখ সলনি কৰি কৰ ফাঁকিৰে ট্ৰাকখন বালি সৰবৰাহৰ কথা স্বীকাৰ কৰে ট্ৰাকখনৰ চালকে। মেৰাপানী খণ্ড বন বিষয়া কাৰ্যালয়ে পাছত ট্ৰাকখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে মেৰাপানী সীমান্তত নিয়োজিত CRPFৰ ৰহস্যজনক ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। নাগালেণ্ডৰ প্ৰৱেশ পথত CRPFে প্ৰতিখন মালবাহী বাহনৰে নথিপত্ৰ পৰীক্ষা কৰাৰ পিছতো ভুৱা চালানেৰে কেনেদৰে ট্ৰাকসমূহ চলাচল কৰি আহিছে সেই প্ৰশ্ন উদয় হৈছে স্থানীয় লোকৰ মনত। এয়া কৰ ফাঁকিৰে গোলাঘাট জিলাত নিতৌ সৰবৰাহ হৈ আছে বনজ সম্পদ। বিশেষকৈ ভুৱা চালানেৰে বিভিন্ন বালি মহলৰ পৰা চুবুৰীয়া নাগালেণ্ডলৈ দৈনিক ট্ৰাকে বালি প্ৰেৰণ কৰি আহিছে এটা অসাধু চক্ৰই। CRPFৰ ভূমিকাক লৈ এতিয়া সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকে সকলোৰে এইসমূহ চাই কাগজপত্ৰ নথিপত্ৰসমূহ পৰীক্ষা নিৰীক্ষা কৰে। তাৰ পিছতো কেনেদৰে এইদৰে অবৈধভাৱে তেওঁলোকে বালি আদিসমূহ লৈ যাব পৰা গৈছে বা লৈ গৈছে, সেয়া এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত ৰাইজে উত্থাপন কৰিছে। আৰু তেওঁলোকৰ অভিযোগ CRPFৰ ওপৰত তেওঁলোকৰ সন্দেহ উপজিছে এই মুহূৰ্তত। কৰ ফাঁকিৰে বনজ সম্পদসমূহ এইদৰে সৰবৰাহ কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে অঞ্চলবাসী। কৈছে কোনে কৈলে? মালিকে কৈছে নে তুমি কৈছা? ক'বলৈ গ'লে দুইজনে কোৱা নিচিনা হৈছে। দুইজনে কৈছা? মালিক মফিজুল আলী। ক'ত ঘৰ? গোলাঘাট লুকিয়াত। গোলাঘাট লুকিয়াত।
মালিকে ইমান দিনৰ পৰা এনেকৈ চলাই আছে 11 তাৰিখৰ পৰা টিপি নোহোৱাকৈ এনেকৈ 2 নম্বৰ কৰি চলাই আছে নাই ইয়ালৈ অহা নাই এদিনে কাটিছে য'তে নোযোৱা তুমি চলাই আছা হয় টিপি নাই টিপি আছে যি 11 তাৰিখৰ টিপি চলাই আছে মনে মনে আমি ৰখালেও নৰখায় প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰক আদৰণি জনাইছে হোজাৰ বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষে প্ৰদীপক পূৰ্বেই গ্ৰেপ্তাৰ কৰিব লাগিছিল বুলি মন্তব্য কৰিছে তেওঁ যেতিয়াৰ পৰা বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত বিতৰ্ক সৃষ্টি কৰিছিল তেতিয়াই গ্ৰেপ্তাৰ হ'ব লাগিছিল প্ৰদীপ দত্ত ৰয় প্ৰদীপ দত্ত ৰয়ে অসমৰ অখণ্ডতা নষ্ট কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলিছে বিধায়কজনে আমি তেওঁৰ প্ৰতিক্ৰিয়া শুনাব বিচাৰিম নাই এইটো এটা ভাল সিদ্ধান্ত কাৰণ বহুত আগতে মানে বহুত আগৰ পৰা যেতিয়া তেখেতে বিতৰ্কৰ সৃষ্টি কৰিছিলে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীলৈ তো তেতিয়াই এৰেষ্ট কৰিব লাগিছিলে আজি বহুত ভাল এটা সিদ্ধান্ত মই জানো মোৰ এই চৰকাৰে এই কামটো কৰিবই কাৰণ তেখেতে অসমৰ অখণ্ডতাহে নষ্ট কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ চলাইছিল আৰু তেখেতে ইছলামিক ফ'ৰ্চৰ হাতত আছে মোৰ চিয়ৰ আজি তেখেতে ভাবিব লাগে তেখেতে যিবিলাক কয় আজি বৰাক ভেলীটো আমাৰ হাতত আৰু নাথাকে অসমৰ হাতত ইছলামিক ফ'ৰ্চ মানে তালিবানী ইছলামিক ফ'ৰ্চ মই ইছলামিক ফ'ৰ্চেছ গালি দিব খোজা নাই কিন্তু তালিবানী ইছলামিক ফ'ৰ্চেছ যিটো হাৰে গতি কৰি আছে আফগানিস্তানৰ পৰা আৰম্ভ কৰি গোটেই স্থানত গোটেই ভাৰতত আজি সেইটো মই কিন্তু কাছাৰতো দেখিছোঁ তালিবানী ইছলামিক ফ'ৰ্চৰ হাতত বৰাক ভেলীটো এনেই যাব এতিয়া প্ৰদীপ দত্ত ৰায়ে যদি কিবা আন্দোলন কৰিব লাগে তেখেতে যদি কিবা দাবী কৰিব লাগে মোৰ মতে তেখেতে এটা দাবী কৰিব লাগিছিলে যে শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু চৰ্দাৰ বল্লভভাই পেটেলে যেতিয়া নেহৰুৰ সময়ত তেখেতে কৈছিলে এটা কথা যে বাংলাদেশৰ যিটো হিন্দু ইনফ্লাক্স হৈছিল অসমত বা গোটেই ভাৰতবৰ্ষত তেখেতে এটা হোমলেণ্ড বাংলাদেশৰ ভিতৰত দিব লাগে সেই হোমলেণ্ডটো দিলে সমস্যাৰ সমাধান হৈ যায় এইবিলাক সমস্যাৰ কথা কিয় তেখেতে কোৱা নাই এইবিলাক সমস্যাৰ কথা তেখেতে ক'ব লাগে আৰু বাংলাদেশৰ নিচিনা ঘটনা আৰু তেতিয়া স্প্ৰেড নহ'লেহেঁতেন এতিয়া মোৰ কথা হ'ল কি সেইকাৰণে কৈছোঁ যে ব্ৰহ্মপুত্ৰ ভেলীৰ বঙালীসকলে কেতিয়াও কিন্তু বৰাক ভেলীৰ যিটো আন্দোলন আছিলে ভাষা আন্দোলন তাক সমৰ্থন কৰা নাছিলে তেখেতসকলে কয় আমাক সামৰি লয় কিন্তু ব্ৰহ্মপুত্ৰৰ ভেলীৰ বঙালীবিলাকে কেতিয়াও কিন্তু এনেধৰণৰ মানুহ এনেধৰণৰ ফ'ৰ্চক কেতিয়াও সমৰ্থন কৰা নাছিলে আৰু এইবিলাক কৈকে আমি অসমত ব্ৰহ্মপুত্ৰ ভেলীত আমি বাঙালীবিলাকে গালি খাব লাগে যদি আমি আজি অসমৰ এই প্ৰান্তৰ ব্ৰহ্মপুত্ৰ ভেলীৰ বঙালীবিলাক অসমীয়া ভাষা সংস্কৃতি সভ্যতা সকলোখিনি তেখেতসকলে বহুত আগৰ পৰা একচেপ্ট কৰিছে তেখেতসকলে কোন হিন্দু বঙালীৰ কথা ক'ব খোজে মই সেইকাৰণে মই কওঁ যে এইবিলাক ভাষাৰ কথা কৈ তেখেতে অসমত এটা বেলেগ ধৰণৰ এটা মানে ক্ৰিয়েট কৰিব খোজে সেইকাৰণে মই কওঁ আসাম গভৰ্ণমেণ্টে তেখেতে যে এটা আজি যে এৰেষ্ট কৰিলে সেইটো এটা ৱেলকাম সিদ্ধান্ত এইটো এটা ভাল সিদ্ধান্ত খবৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময় ৰাজ্যত গোপনে সৰবৰাহ হৈ আছে গৰুৰ চোৰাং সৰবৰাহ শনিবাৰে নিশা কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল 3 দুৰ্ধৰ্ষ গৰু চোৰ আৰক্ষীৰ অভিযানৰ সময়তে পলায়নৰ চেষ্টা কৰা এটা চোৰাং গৰু সৰবৰাহকাৰী গুলিবিদ্ধ হয় আৰক্ষীৰ গুলিত চাওকে প্ৰতিবেদন কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলিত আহত চোৰাং গৰু সৰবৰাহকাৰী অসম আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ চোৰাংকৈ নিশাৰ ভাগত গৰু সৰবৰাহ কৰা এটা সৰবৰাহকাৰী শুকুৰবাৰে নিশা গুলিয়াই আহত কৰে কোকৰাঝাৰ আৰক্ষীয়ে আৰক্ষীৰ গুলিত আহত হৈছে গৰুৰ চোৰাং সৰবৰাহকাৰী খাইৰুল ইছলাম শুকুৰবাৰে নিশা কোকৰাঝাৰৰ নায়কগাঁও কাকৰি খোলাত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ যাওঁতে পলায়নৰ চেষ্টা কৰে চোৰাং গৰু সৰবৰাহকাৰী খাইৰুল ইছলামে লগে লগে আৰক্ষীয়ে গুলি চলোৱাত আহত হয় চোৰাং গৰু সৰবৰাহকাৰীটো আনহাতে নিশাই চিৰাং জিলাৰ চিটলি চটো মজাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আন দুটা সৰবৰাহকাৰী নুৰ মহম্মদ আৰু আলহাজ আলী সম্প্ৰতি বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন চোৰাং গৰু সৰবৰাহকাৰী খাইৰুল ইছলাম অৱশ্যে এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ ঘটনা এগৰাকী কণমানি ছাত্ৰীক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ স্কুললৈ অহাৰ পথতে অপহৰণৰ অপচেষ্টা কৰে দুৰ্বৃত্তই সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কবলৰ পৰা পলাই সাৰিল 9 বছৰীয়া শিশু কন্যাটি
গীতানগৰত শিশু অপহৰণৰ চাঞ্চল্যকৰ ঘটনা দিন দুপৰতে 9 বছৰীয়া কণমানিক অপহৰণৰ চেষ্টা ধ্ৰুৱিতৰ প্ৰচণ্ড সাহসৰ পৰিচয় দি অপহৰণকাৰীৰ পৰা নিজকে বচালে কণমানিয়ে মোৰ হাতত টিপি ধৰি গাড়ীত লৈ যাব বলছে তাৰপিছত মই যোৱা নাই মোৰ ধৰি লৈ যাব বলছে মই কি কৰিছোঁ মই ছাৰা নাই মই এৰা নাই ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা পথত চতুৰ্থ শ্ৰেণীৰ কণমানি এজনীক অপহৰণৰ চেষ্টা চলাইছিল ড্ৰুবিটৰ দলে অপহৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কণমানিটিয়ে হাতত কামোৰ মাৰি চিঞৰ বাখৰ কৰাত সৌভাগ্যক্ৰমে অপহৰণৰ পৰা ৰক্ষা পৰিল কণমানিগৰাকী মই হাতত কামত দিছোঁ কিবা মই শিলেদি ঢেল দিছোঁ তাৰপিছত সি কি কৰিছে দৌৰাইছে তাৰপিছত মই আৰু ডাঙৰ এটা দি মাথাত ঢেল দিছোঁ প্ৰথমে চকলেট দি প্ৰলোভিত কৰাৰ চেষ্টা কৰিছিল কণমানিজনী তাৰ পিছতে হাতত ধৰি টানি নিছিল স্কুললৈ থৈ অহাৰ চলেৰে কৰিছিল অপহৰণৰ চেষ্টা মোক কৈছিল কি যে মাইনা আহা তোমাক স্কুল দিয়া তোমাৰ দেৰি হৈ আছে মই কয় কি তোমাৰ ক'ত যাই আছে মই কৈছোঁ স্কুলত কয় কি আহা এটা চকলেট দিছোঁ মোক ভাই কৰি খাবৰ কাৰণে মই খোৱা নাই মই পেলাই দিছোঁ কয় কি তেনেহ'লে আহা স্কুলত দি আহোঁ মই কৈছোঁ না নাযাওঁ মই মা আহি আছে মাক কৈছোঁ তাৰপিছত সি কৈ আছে না আহা মই লৈ যাওঁ তোমাৰ মা দেৰি হ'ব কামত আছে না দেৰি হ'ব প্ৰথমবাৰত সফল নোহোৱাত অপহৰণকাৰী দলটোৱে দ্বিতীয়বাৰৰ বাবে অপহৰণৰ চেষ্টা কৰাত শিশুটিয়ে অপহৰণকাৰীলৈ শিল দলিয়াই নিজকে ৰক্ষা কৰে ফলত লগে লগে ঘটনাস্থলীৰ পৰা বাহনখন লৈ ড্ৰুবিটৰ দলটোৱে পলায়ন কৰে ধৰাৰ পিছত তাই হাতটোত কামুৰি দিয়াৰ পিছত এৰি দিয়াৰ পিছত তাই শিলেদি সেইটো মানুহৰ মাথাত বোলে মাৰি পেলাই সেইটো মানুহৰ গাড়ীত উঠবা পৰা নাই এনে তললৈকে মানে দৌৰি আহিছে আৰু গাড়ীটো গ'ল আৰু গীতানগৰৰ আমাৰ পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা বগা ৰঙৰ মাৰুতি ভান লৈ আহিছিল ড্ৰুবিটৰ দলটোৱে চিচিটিভিত বন্দী হৈছে বাহনখনৰ দৃশ্য গাড়ীটো মইতো চোৱা নাই তাই কৈছে ওপৰ ফালে গৈছে চিচিটিভিত দেখা পাইছে কিন্তু আমি চোৱা নাই কণমানিটিয়ে প্ৰত্যক্ষ কৰিছিল বাহনখনৰ ভিতৰত আছিল 3জনীয়া ড্ৰুবিটৰ দল লগতে আছিল এটি বগা ৰঙৰ চোলা পৰিধান কৰা আন এটি কণমানি তিনিজন আছিল সেইটো মই দেখা নাই মানুহবিলাক দেখা নাই মানুহ কেইজন আছিল গাড়ীত 3জন আৰু মানে আৰু বাচ্চা আছিল নে গাড়ীৰ ভিতৰত ল'ৰা আছিল এটা মুখত বগা কাপোৰ পিন্ধা ভয়ংকৰ কথাটো হ'ল একেটা অঞ্চলত দুদিনতে সংঘটিত হৈছে অপহৰণৰ দুটাকৈ ঘটনা দুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল সেই একে স্থানতে বাইক লৈ অহা ড্ৰুবিটই চতুৰ্থ শ্ৰেণীত পঢ়া আন এগৰাকী কণমানিকো অপহৰণৰ চেষ্টা কৰিছিল দুজন ল'ৰাই টানি লৈ গৈছে টানি লৈ যাই তাই বাইকৰ পৰা মানে বাছ পোৱাৰ কাৰণে চেষ্টা কৰোঁতে বাগৰি পৰিল বাগৰি পৰাতে তাৰপিছত লুতুৰ পুতুৰ হ'ল বোকাত তাৰপিছত গীতানগৰৰ মানে কেইজনমান মানুহ দেখা পাই পেলাই তাক ধৰি লৈ গ'ল ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ গীতানগৰ আৰক্ষীক অধিক সক্ৰিয় হ'বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ হোটেলত চাকৰিৰ বজাৰৰ নতুন তথ্য ৰঞ্জিত দাস আৰু বনমালী কলিতা নামৰ দুজন লোক ঘটনাত জড়িত বুলি স্বীকাৰোক্তি দিছে মূল অভিযুক্ত ত্ৰৈলোক্য শইকীয়াই পৰশুৰাম হোটেলৰ মালিক ৰঞ্জিত দাসেও যোগাৰ কৰিছিল প্ৰাৰ্থী গুৱাহাটীৰ হোটেলত চাকৰিৰ বজাৰ ৰেল বিভাগত চাকৰি দিম বুলি সংগ্ৰহ কৰিছিল 14 কোটি কিন্তু ৰেল বিভাগত চাকৰি দিব নোৱাৰাত ৰচিলে নতুন নাটক এইবাৰ স্বাস্থ্য বিভাগত চাকৰিৰ নামত দৰদাম কিন্তু চৰকাৰী চাকৰিৰ বেপাৰৰ আৰত কোন শুকুৰবাৰে মহানগৰীৰ লখৰাৰ পৰশুৰাম হোটেলত ফাদিল হৈছিল এই চাকৰি কেলেংকাৰী গ্ৰেপ্তাৰ হৈছিল ত্ৰৈলোক্য শইকীয়া প্ৰেম বাছফৰ আৰু ডিম্পল পাঠক কিহত চাকৰি দিয়া কথা আছিল ভালকে কক কথাখিনি কিহত চাকৰি দিয়া কথা আছিল ত্ৰৈলোক্য শইকীয়াৰ ভাষ্যত পোহৰলৈ আহিছে চাকৰি কেলেংকাৰীৰ ভয়ানক ছবি চৰকাৰী চাকৰিৰ নামত একাংশ লোকে কিদৰে নিবনুৱা যুৱক যুৱতীক লুণ্ঠন চলাইছে তাৰ ভয়াৱহ ছবি পোহৰলৈ আহিছে শনিবাৰে ত্ৰৈলোক্য শইকীয়াই সংবাদ মাধ্যমত ল'লে ৰঞ্জিত দাস আৰু বনমালী কলিতা নামৰ দুজন লোকৰ নাম হোটেলৰ স্বত্বাধিকাৰী ৰঞ্জিত দাসে আনি দিছিল বহু প্ৰাৰ্থী ইয়াতে য'ত কালি মিটিংখন কৰিছিলোঁ
সেই মালিকে আগত বোলে ৰেলৱে ডিপাৰ্টমেণ্টত পইচা দিছিলে কাৰোবাৰ নামত সেই মানুহখিনি আনি মোৰ লগতে জাপি দিছে কিন্তু সেই মানুহখিনি মোক পইচা দিয়া নাই সেই মালিকৰ হাততে দি আছে ছাৰ মই জনাত আছে হয় ৰঞ্জিত দাস হৈছে পৰশুৰাম হোটেলৰ মালিক য'ত ভুৱা পৰীক্ষা পাতিছিল নিযুক্তিৰ নামত আনহাতে বনমালী কলিতা হৈছে ৰেল বিভাগৰ ঠিকাদাৰ ৰঞ্জিত দাস আৰু বনমালীয়ে ৰেল বিভাগত চাকৰি দিম বুলিও বহু নিবনুৱাৰ পৰা সৰকাইছিল ধন কিন্তু ৰেলত চাকৰি দিব নোৱাৰি চাকৰি প্ৰাৰ্থীক লগ লগাই দিছিল ত্ৰৈলোক্য শইকীয়াক তাতে আমি কনভাৰ্চ কৰিছিলোঁ মিটিং কৰিছিলোঁ তেনেধৰণে চিনাকি হৈছিল তেখেতে মোক কৈছিল যে মই ৰেলৱে ডিপাৰ্টমেণ্টত ইমান মানে 14 কোটি নে কিমান টকা দিয়া বুলি কৈছিলে মোৰ অলপ হেৰি আছে কেণ্ডিডেট আছে কেণ্ডিডেটটো মই তোমাৰ তাতে দিম পাৰিলে কৰিম মই কৈছোঁ যদি মই পাৰোঁ চেষ্টা কৰিম মই এনেকৈ কৈছিলোঁ তেওঁলোকে মোক পইচা দিয়া নাই ৰঞ্জিত দাসৰ হাতত পইচা দিছে ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে ৰঞ্জিত দাস আৰু বনমালী কলিতা দুয়োজনৰ মোবাইল ফোনো হৈ আছে বন্ধ বনমালী কলিতা আপোনাৰ ৰঞ্জিত দাসৰ বন্ধু হয় আৰু নাই ছাৰ গভৰ্ণমেণ্ট আৰু বেলেগ নাই নাই সেইটো ছাৰ ৰাজীৱ মুৰগাঁও চাহা তেখেত ইয়াত নাথাকে পানপাহাৰ তেখেত ডাইৰেক্টৰ হয় তেখেতে মোৰ পৰা লোৱা নাই ছাৰ সেইটো নাজানো ছাৰ মই উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী ত্ৰৈলোক্য শইকীয়াৰ জৰিয়তে স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ বাবে পাতিছিল ফন্দি কোনো ধৰণৰ বিজ্ঞাপন নিদিয়া পদৰ বিপৰীতে হোটেলতেই পৰীক্ষা পাতি নিযুক্তিৰ নামত কৰিছিল ভেকু ভাওনা ছুপাৰভাইজাৰ ৱাৰ্ড বয় আদিৰ দৰে পদৰ নামতো 18-20 হাজাৰ টকা লৈছিল হেনো এই চক্ৰটোৱে 100 জনৰো অধিক প্ৰাৰ্থীয়ে দিছিল ধন প্ৰাৰ্থীৰ পৰা লৈছিল 16 হাজাৰৰ পৰা 3 লাখ টকা পৰ্যন্ত ধন শুকুৰবাৰে হোটেলৰ পৰা আৰক্ষীয়ে মুঠ 3,41,300 টকা জব্দও কৰিছিল এতিয়ালৈকে আমি দেখা পোৱা মতে প্ৰায় 3 লাখকৈ টকা এটা কেণ্ডিডেটৰ পৰা ল'বলৈ চেষ্টা কৰি আছিলে এই কেলেংকাৰীত বহু কেইজন উচ্চ পদস্থ বিষয়া জড়িত থকাৰ সন্দেহ কৰা হৈছে কিন্তু এচিপি পাৰ্থসাৰথী মহন্তৰ ভাষ্যমতে এই কেলেংকাৰীত এজনো চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত নাই কোনো বিভাগীয় লোক জড়িত নাই আৰু এই এতিয়ালৈকে আমি যিমানখিনি মানুহ পাইছোঁ সেই গোটেইখিনি ঠগ প্ৰবঞ্চনা ভুক্তভোগী সকলো প্ৰাৰ্থীক সোধপোছৰ বাবে তলব কৰিছে গড়চুক আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ লগতে আন এগৰাকী ভুক্তভোগী সুৰজিৎ দেই দাখিল কৰিছে এজাহাৰ বশিষ্ঠৰ পৰা উৎপল হালৈ নিউজ 18 অসম নৰ্থ ইষ্ট আজি তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশ ল'ব TMCHত মুখ্যমন্ত্ৰীয়ে বেবী ICUকে ধৰি 3টা আঁচনি মুকলি কৰিব আনহাতে আজি তেজপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ চেক মুঠ 11 লাখ ঋণগ্ৰস্ত মহিলাক প্ৰদান কৰা হ'ব চেক প্ৰথম পৰ্যায়ত 3 লাখ মহিলাক প্ৰদান কৰিব চেক আৰু এইদৰে তেওঁ কেইবাটাও কাৰ্যসূচী হাতত লৈ আজি তেজপুৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে TMCHত বেবী ICUকে ধৰি 3খন আঁচনি মুকলি কৰিব আনহাতে আজি তেজপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব মাইক্ৰ' ফাইনেন্স ঋণ মাফৰ চেক 11 লাখ ঋণগ্ৰস্ত মহিলাক প্ৰদান কৰা হ'ব চেক প্ৰথম পৰ্যায়ত 3 লাখ মহিলাক প্ৰদান কৰিব চেক হোজাৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ বিশেষ পদক্ষেপ কিছু সমৰ্থকক লগত লৈ পদপথৰ লোকসকলক যোগান ধৰে গৰম বস্ত্ৰ শনিবাৰে নিশা হোজাৰ ৰেল ষ্টেচনত উপস্থিত হৈ দৰিদ্ৰ লোকসকলক বিচাৰি একোখনকৈ কম্বল যোগান ধৰে বিধায়কগৰাকীয়ে শীতৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক ৰামকৃষ্ণ ঘোষে যাক লৈ এতিয়া প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে ইয়াৰ দৃশ্য দেখুৱাইছোঁ পদপথৰ লোকসকলক এইদৰে তেওঁ গৰম বস্ত্ৰ যোগান ধৰিছে এই আন্ধাৰত বহুত গৰীব মানুহ ভিকাৰী মানুহ এনেকৈ পৰি থাকে চাবলগীয়া কোনো নাই চাওঁতা কোনো নাই তেখেতসকলৰ কাৰণে কেতিয়াবা এনেকুৱা কৰি থাকোঁ মনে মনে কৰি থাকোঁ ঠাণ্ডা পৰিছে এতিয়া একদম অপেন আকাশৰ তলত শুই থাকে সিহঁতক কোনে চাব সকলোৱে মিলি চাব লাগে এইটো সদায় আপুনি হয়তো কৰি আছে কাম এইটো কৰি থাকে আগলৈ কৰি থাকিব এনেদৰে কাম কৰি থাকিব এইটো সদায় কৰি থাকে এইটো ক'বলগীয়া বিষয় নহয় আৰু কোনো জাতি ধৰ্ম বুলি নাই মই এইবিলাক নাচাওঁ হয় ঠাণ্ডাটো আৰু ইয়াৰ লগে লগে সময় হ'ল গুড মৰ্ণিং 18 সামৰাৰ কিছু সময়ৰ পাছতে লাইভ আৰু লৈ আহিব পাপৰিয়ে নমস্কাৰ
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম